চাওক সকলোৱে জানে বৰ্তমান অসমত যিটো পৰিস্থিতি হৈ আছে আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালটোৱে আচলতে পাৰ্য মানে সকলোকে আঁতৰজনৰ কাষত থিয় হ'বলৈ চেষ্টা কৰিছে। ঠিক তেনে এটা সময়তে আমিও আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰ কেইজনমান সতীৰ্থই এটা মহৎ উদ্দেশ্য আগত ৰাখি বানাক্ৰান্তসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে এই নুমলীগড় শোধনাগাৰ যি আচলতে নগৰাঞ্চল আছে, নগৰাঞ্চলত এখন ষ্ট'ৰ আছে, DS কি আছিলে DS স্মাৰ্ট নামেৰে এখন ষ্ট'ৰ আছে। গতিকে তাত আহিলত তেখেতসকলে সেই দোকান কৰ্তৃপক্ষ আচলতে কেইপটমান বস্তু তেখেতসকলে সাহায্য লৈ বুলি আগবঢ়ালে। সামান্য কেইটামান বস্তু তেখেতসকলে আগবঢ়াইছে, যাৰ মূল্য হৈছে মাত্ৰ 1250 টকা। ৰিচিপ্ট দিছে, তেখেতসকলে ভাউচাৰ দিছে। তাৰপিছত বস্তুখিনি লৈ অহাৰ পিছত কিন্তু চিকিউৰিটিক তেখেতসকলে ফোন কৰিছে যে এনেকুৱা যুৱক কেইজনমানৰ দল আহিছিলে, বস্তু কিবা কিবি তেখেতসকলে মানে নিছে নেকি, তাত মানে পৰীক্ষা কৰিব লাগে। গতিকে কথাটো হ'ল কি, ছাত্ৰ সন্থাৰ আটাইকেইজন ছাত্ৰ সন্থাৰ সদস্য কেইজন অহাৰ পিছত তেখেতসকলে ৰিচিপ্ট দিছে, বস্তু দিছে, তাৰপিছত আকৌ চিকিউৰিটিক ফোন কৰি চোৰৰ নিচিনা যে যিটো ব্যৱহাৰ কৰিছে, এই ব্যৱহাৰটোত আচলতে ছাত্ৰ সন্থাৰ গৰিমা ম্লান হৈছে। ছাত্ৰ সন্থা আমাৰ আচলতে আমাৰ গোটেই মানে সদস্যসকলৰ আমাৰ সন্মানত লাগিছে। গতিকে সেইটো কাৰণে আজি আমি ইয়াত উপস্থিত হৈ পেলাই তেখেতক আমি মাতি পঠাইছিলোঁ, কিন্তু তেখেত আহিবলৈ আচলতে তেখেত নাহিলে যদিও আমাক ইতিমধ্যে তেখেতে বস্তুটো জনাইছে বা ভিডিঅ' যোগে তেখেতে কৈছে যে তেখেতৰ ভুল হৈছিলে। NIL কৰ্তৃপক্ষও আহিলে, তেখেতসকলেও আহি পেলাই গোটেই বস্তুটো মানে পৰিচালনা কৰি পেলাই তদন্ত কৰি তেখেতকো ক্ষমা খোজাবলৈ বাধ্য কৰালে। গতিকে ভৱিষ্যতে যাতে এনেকুৱা নহয়, গতিকে ছাত্ৰ সন্থাৰ আমি প্ৰত্যেকজন সদস্য সদায় আমি মানে ৰাইজৰ লগত আছো, ৰাইজৰ হৈ কাম কৰি গৈছোঁ। গতিকে ভৱিষ্যতে এনেকুৱা ধৰণৰ ব্যৱহাৰ আমি কিন্তু সহ্য নকৰিম। গতিকে অসমীয়া ব্যৱসায়ীয়ে ছাত্ৰ সন্থা চিনি নাপাওঁ বুলি কৈছে। সেইটো আচলতে অতিকৈ দুৰ্ভাগ্যজনক কথা যে যিখন ষ্ট'ৰ আছিলে সেই ষ্ট'ৰখনৰ এজন কৰ্মচাৰীয়ে আছো চিনি নাপায়। সদৌখন ছাত্ৰ সন্থাক যদি অসমত যদি চিনি নাপাওঁ বুলি কয়, তাতকৈ আচলতে আমাৰ কাৰণে দুৰ্ভাগ্যজনক কিবা কথা আছে নেকি? সেইটো কাৰণে আমাৰ সন্মানত লাগিলে। গতিকে তেখেতক আমি ক্ষমা খুজিবলৈ তেখেত বাধ্য হ'ল, কিন্তু ক্ষমা খোজাতে এইটো আমি ক্ষান্ত হোৱা নাই। ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ তেখেতে কাণ্ড কৰিব নোৱাৰে, তাৰ আগতে তেখেতক ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰ্তৃপক্ষ কৰিব লাগে। প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছিল, তাৰপিছত কেনেধৰণৰ আলোচনা? আমাৰ গোটেই সতীৰ্থসকল ক্ষোভত আচলতে ক্ষোভিত হৈ আছে, কাৰণ ছাত্ৰ সন্থাৰ যিটো সত্তা, সেই সত্তাটোৰ বিষয়ে আমাৰ অসমীয়া ৰাইজক ক'ব নালাগে। তেনেকুৱা এজন ব্যক্তি আহিব, ছাত্ৰ সন্থাক চিনি নাপাওঁ বুলি ক'ব, তাৰপিছত আমি মনে মনে থাকি আমি যে ইমানতে যে ক্ষান্ত হ'লোঁ, সেইটোৱে তেখেতৰ কাৰণে আচলতে ইতিবাচক কথা। আমি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আমি শিৱসাগৰ হওক, আমাৰ চৰাইদেউ, যোৰহাটকে আদি কৰি যিসকল বানাক্ৰান্ত লোক আছে সেইসকলৰ ওচৰত থিয় দিবলৈ আমি সাধ্য অনুসাৰে আমি চেষ্টা কৰিছোঁ। সেই সংক্ৰান্তৰ বিষয়ে কথা পাতিবলৈ আমি NIL টাউনশ্বিপৰ ভিতৰত যিখন DN স্মাৰ্ট বুলি ষ্ট'ৰ আছে, সেই ষ্ট'ৰখনলৈ আমি আহিছিলোঁ। আমাৰ লগত আছিল মহকুমা ছাত্ৰ সন্থাৰ সভাপতি, আৰু তেওঁলোকে তাৰ পৰা তেওঁলোকৰ সহমৰ্মিতাৰ হেৰিয়ে তেওঁলোকে আমাক বস্তু প্ৰদান কৰিছিলে বানাক্ৰান্তসকলক প্ৰদান কৰিবলৈ। তাৰপিছত তেওঁলোকে গেটত ফোন কৰি পেলাই তেওঁলোকে আমাক চোৰৰ দৰে ব্যৱহাৰ কৰিছে, যে তেওঁলোকে ষ্ট'ৰখনৰ পৰা কিবা বস্তু চুৰ কৰি নিছে নেকি। এতিয়া কথাটো হ'ল, ছাত্ৰ সন্থাৰ ল'ৰাকেইজন চুৰ নেকি? কোনোবা এজনে বাহিৰৰ পৰা বহি পেলাই NIL গেটত ফোন মাৰিব, ছাত্ৰ সন্থাৰ ল'ৰাকেইজন চুৰ নেকি বুলি গেটত চেক কৰিব। তেওঁ এনেকুৱা কি কথা আহিল ছাত্ৰ সন্থাৰ ল'ৰাকেইজনক এনেকৈ চেক কৰিবলগীয়া? আৰু তাৰপিছতে আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাবোৰ ক্ষোভিত হয়, আৰু তাৰপিছত আমি যি NIL টাউনশ্বিপৰ যি প্ৰৱেশদ্বাৰ আছে, প্ৰৱেশদ্বাৰ কিছু সময়ৰ কাৰণে বন্ধ কৰা হয়। তাৰপিছতেই সেই প্ৰৱেশদ্বাৰ বন্ধ কৰাৰ পিছত NIL কৰ্তৃপক্ষ আহি আমাৰ লগত বাৰ্তালাপ কৰে, বাৰ্তালাপ কৰি বস্তুটো মীমাংসা কৰিবলৈ চেষ্টা কৰে। আৰু তেখেতক ফোনযোগে মতা হৈছিল, যদিও তেখেতৰ মাতৃৰ গা বেয়াৰ পিছত তেখেতে আহিব নোৱাৰা বুলি কোৱাত আমিও সেই কথাত সহমত দি পেলাই এতিয়া তেখেতে ভিডিঅ' যোগে আমাক ক্ষমা বিচাৰিছে। আৰু ছাত্ৰ সন্থাই কিন্তু এটা কথা স্পষ্ট কৰি দিছে যে এনেকুৱা দ্বিতীয়বাৰলৈ যাতে নহয়, এয়া প্ৰথম আৰু শেষ হওক। এয়া ছাত্ৰ সন্থাৰ অপমান যাতে দ্বিতীয়বাৰলৈ কোনেও কৰিবলৈ সাহস নকৰে, সেয়া কিন্তু সকীয়াই দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।